নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত বালিগাঁও গোহাঁইবাৰীত। আৰু বালিগাঁও গোহাঁইবাৰীত এইবেলি অনুষ্ঠিত হৈছে ১০২তম অখণ্ড হৰিনাম সংকীৰ্তন আৰু মহাযজ্ঞ। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ বালিগাঁও গোহাঁইবাৰীত এনেদৰেই অনুষ্ঠিত হৈছে অখণ্ড হৰিনাম সংকীৰ্তন আৰু মহাযজ্ঞ। আজি এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে এই বালিগাঁও গোহাঁইবাৰীত। আৰু বালিগাঁও গোহাঁইবাৰীত আজিৰে পৰা অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তন আৰু মহাযজ্ঞ। আৰু শ্ৰী শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তন আৰু মহাযজ্ঞত বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল। এক সুন্দৰ পৰিৱেশ আজি বালিগাঁও গোহাঁইবাৰীত আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ বালিগাঁও গোহাঁইবাৰীৰ পৰা। আৰু বালিগাঁও গোহাঁইবাৰীত আজি অনুষ্ঠিত হৈছে ১০২তম শ্ৰী শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তন আৰু মহাযজ্ঞ। অখণ্ড হৰিনাম সংকীৰ্তন আৰু মহাযজ্ঞৰ অনুষ্ঠানত অজস্ৰ ভক্তৰ সমাগম হৈছে। ইয়াত আহিছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল। আমি ভক্তসকলৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। বালিগাঁও গোহাঁইবাৰীত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তন আৰু মহাযজ্ঞ। কি ক'ব আজিৰ অনুষ্ঠানটিৰ বিষয়ে? হয়, এইটো বিগত আজি ১০২ বছৰ ৰানিং চলিছে আৰু ইয়াতো ভক্ত এতিয়া আহিয়ে পোৱা নাই। আপোনালোকে ৰাতি ৭টা বজাৰ লগে লগে চাব, ইয়াত জাগা নহয়, ইমানে ভক্ত আহি পায়। আৰু চবেই ইয়াত আমাৰ এইটো এটা আস্থা, আমাৰ হিন্দু সভ্যতাৰ কাৰণে এটা মানে আমাৰ যিটো সনাতনী সমাজৰ কাৰণে এইটো এটা সভ্যতা। আৰু এইটো এনেকুৱা অনুষ্ঠান হৈ থাকিব লাগে। ১০২ বছৰ ৰানিং চলিছে আৰু আমাৰ যিসকলৰ মনোবাঞ্ছা কিবা যদি মানসিক থাকে তেওঁলোকে ইয়াত কি কৰে আৰু মনোবাঞ্ছা পূৰ্ণ হয়, সেইকাৰণে ইয়াত আহে। চবৰ আস্থাৰ ওপৰতে আমাৰ এই অনুষ্ঠানটো চলি আছে। আৰু আপোনালোকে চায়ে আছে যেনেকৈ ভক্ত আহি আছে। আৰু আমাৰ ৰাতি হোৱাৰ লগে লগে গোটেই ৰাতি ইয়াত জগা ভৰ্তি থাকে আৰু সকলোৰ কাৰণে প্ৰসাদৰ ব্যৱস্থা কৰা হয়। সকলোৱে প্ৰসাদ লৈ যায়, সেই হিচাপে ময়ো আহিছোঁ ইয়াত আজি অলপ লৈ পেলাই। ইতিমধ্যে শুনিলে এগৰাকী ভক্তই জনাইছে এয়া আস্থাৰ প্ৰতীক আৰু ইয়াত সকলোৱে বিশ্বাসত ইয়াত আহি পেলাই সকলোৱে পূজা অৰ্চনা কৰে। আৰু এনেদৰেই ১০২তম যি অখণ্ড হৰিনাম সংকীৰ্তন আৰু মহাযজ্ঞ অনুষ্ঠিত হৈছে বালিগাঁও গোহাঁইবাৰীত। আৰু বালিগাঁও গোহাঁইবাৰীত বিগত বৰ্ষসমূহৰ দৰে এই অনুষ্ঠানটি এই বছৰো অনুষ্ঠিত হৈছে আৰু হেজাৰ হেজাৰ ভক্তৰ সোঁত বৈছে ইয়াত। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে আজি বালিগাঁও গোহাঁইবাৰীত। আৰু বালিগাঁও গোহাঁইবাৰীত এনেদৰেই বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ১০২তম শ্ৰী শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তন আৰু মহাযজ্ঞ অনুষ্ঠিত হৈছে। আৰু ইয়াৰ জৰিয়তে সকলোৰে মংগল কামনা কৰা হৈছে, বিশ্বশান্তিৰ কামনা কৰা হৈছে। আৰু এনেদৰেই অনুষ্ঠানটি অনুষ্ঠিত হৈছে বালিগাঁও গোহাঁইবাৰীত। আৰু ইয়াত আৰু ভক্তসকল আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? মইতো আপোনাৰ এৰাখুটিৰ পৰা আহিছোঁ, ঠেলামৰা এৰাখুটি। ভাল লাগিছে ইয়াতে, যিহেতু আমি শুনামতে পূৰ্বপুৰুষৰ পৰা এটা গোসাঁই স্থাপন কৰা আছে। তাৰপাছত আজি অগণন মানুহৰ সমবেশ ঘটিছে ইয়াত। মানে বৈকুণ্ঠপুৰী বুলি ক'ব পাৰি। ইয়াত বৈকুণ্ঠপুৰী য'ত ভগৱান আছে বুলি ক'ব পাৰি। আৰু নাম চলি আছে সকলো ৰাইজৰ, অকল আমাৰ ইয়াৰ ৰাইজৰ কথা কোৱা নাই, সকলো ভগৱানে স্বৰ্গা সকলো জীৱকে ইয়াত মানে শান্তি কামনা কৰিছে, বিশ্বৰ শান্তি কামনা কৰি আজি কীৰ্তন চলি আছে। সেইকাৰণে পুনৰবাৰ আপোনাৰ চেনেলটোক মই ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনবোৰ সকলোৱে কুশলে থাকক, শান্তিত থাকক, এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। জয় ৰাধে ৰাধে। ইতিমধ্যে শুনিলে ভক্তসকলে আজি কামনা কৰিছে, প্ৰতিগৰাকী ভক্ত কুশলে থাকক, মংগলে থাকক তাৰে কামনা কৰিছে। আৰু এনেদৰেই বালিগাঁও গোহাঁইবাৰীত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তন আৰু মহাযজ্ঞ। আৰু শ্ৰী শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তন আৰু মহাযজ্ঞত বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তপ্ৰাণ ৰাইজ। এনেদৰেই হেজাৰ হেজাৰ ভক্তৰ সোঁত বৈছে ইয়াত। আৰু বিভিন্ন প্ৰান্তৰ ভক্তসকলে আহি ইয়াত পূজা অৰ্চনা কৰিছে আৰু এনেদৰেই সকলোৱে বিশ্বৰ মংগল কামনা কৰিছে। আৰু ইয়াত বাইদেউসকল আছে, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে বাইদেউ? ক'ৰ পৰা আহিছে? ডাঙাবস্তি। কেনেকুৱা লাগিছে ইয়াত? ভাল লাগিছে। ভাল লাগিছে। চব বছৰ আহে নেকি? প্ৰতি বছৰ আহে নেকি? সব বছৰে আহোঁ। চব বছৰে আহে। ক'ৰ পৰা আহিছে? কেৰখুন্দাৰ পৰা। কেনেকুৱা লাগিছে ইয়াত? ভাল লাগিছে, ভাল আয়োজন, সুন্দৰ অনুষ্ঠান চলি আছে, নাম যজ্ঞ, আমাৰ মন উৎফুল্লিত হৈছে। কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে।
প্ৰতি বছৰে অহানে প্ৰতি বছৰে আহোঁ আমি আমাৰ ঘৰৰ পূজা হয় আকৌ ইয়াতো আহোঁ আমি প্ৰতি বছৰে আহে প্ৰতি বছৰে আহোঁ। ইতিমধ্যে শুনিলে প্ৰতিগৰাকী ভক্ত ইয়াত আহি উৎফুল্লিত হৈ পৰিছে আৰু এয়া হৈছে বালিগাঁও গোহাঁইবাৰীৰ পৰিৱেশ আৰু বালিগাঁও গোহাঁইবাৰীত অনুষ্ঠিত হৈছে 102তম শ্ৰী শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তন আৰু মহাযজ্ঞ আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ বালিগাঁও গোহাঁইবাৰীৰ পৰা সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই বালিগাঁও গোহাঁইবাৰীৰ পৰাই সকলোলৈ ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিছোঁ।